বন্ধুসকল নমস্কাৰ। আজি কিছুদিনৰ পৰা কিছু কথা শুনি আহিছোঁ, তো আপোনালোকে কম বুলিও ভাবোঁ, কেতিয়াবা নকম বুলি ভাবোঁ। তেতিয়া নক'বলৈ এটা কাৰণেই মন নাযায় যে মানুহবিলাকে কথাটো বুজিবলৈ চেষ্টা নকৰে, আৰু ক'বলৈ এটা কাৰণে মন গৈছে যে কাৰোবাক বুজাই দিবলৈ মন গৈছে। আজি কিছুদিনৰ পৰা শুনি আছোঁ জুবিন দাৰ কাৰণে দীপাৱলীত ফটকা ফুটাবলৈ কিছুমানে কৈছে, কিছুমানে ফটকা নুফুটাবলৈ আহ্বান কৰিছে। এতিয়া এই ফটকাৰ প্ৰসংগত এটা কথা কওঁ যে দীপাৱলী হৈছে আমাৰ কাৰণে এটা পোহৰৰ উৎসৱ, যে আমি পোহৰৰ উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছোঁ। আমাৰ কাৰোবাৰ বিশেষ আনন্দ লাগিছে, আমি বম ফটকা ফুটাইছোঁ, কৰি আহিছোঁ, এইবিলাক কৰি আমি পাৰ কৰি আহিছোঁ। কিন্তু এইবাৰৰ কথাটো হ'ল কি, এইবাৰ আমাৰ অসমৰ আটাইতকৈ আপোন মানুহজন, আমাৰ সকলোৰে হিয়াৰ আমঠু বুলি কওঁ, যে অসমৰ ৰজা হিচাপে নিজকে পৰিচয় দিয়া আমাৰ সকলোৰে মৰমৰ জুবিন দা যোৱা 19 ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আৰু তেওঁ আঁতৰি যোৱাৰ কাৰণে আমি সকলো তেওঁৰ শোকত ম্ৰিয়মান হৈ আছোঁ। এতিয়া এইখিনিতে কিছুমান মানুহে কৈছে দীপাৱলীত ফটকা ফুটাব লাগে, কিছুমানে কৈছে ফটকা ফুটাব নালাগে। এতিয়া যিসকলে ফটকা ফুটাব লাগে বুলি কৈছে, যে মই তেওঁলোকক কওঁ, আপোনালোকৰ বিশেষ আনন্দ লাগিছে, আপোনালোকে জুবিন দাৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ সমবেদনা নাই, আপোনালোকে আগৰ দৰে আনন্দ কৰিব বিচাৰিছে, গতিকে ফটকা ফুটাওক, কোনো আপত্তি নাই। আৰু আমি কিছুমানে যাৰ আমি সঁচাকৈ ম্ৰিয়মান হৈছোঁ শোকত, আৰু তেওঁৰ শোকত আমি কোনো ধৰণৰ আতচবাজি আদি কৰিব বিচৰা নাই, গতিকতে আমি কিছুমানে নকৰোঁ। কিন্তু এই ফটকাৰ প্ৰসংগত আৰু এটা কথা কৈ দিওঁ, সেইটো হ'ল যে ফটকা বা আতচবাজি আমাক কি কৰিলে। আমাৰ অসমখন আছিল প্ৰকৃতিৰ ৰম্যভূমি, জীৱ জন্তুৰ সকলো পশু পক্ষীৰ ৰম্যভূমি। আমি আজি অত বছৰে কৰি অহা ফটকা আতচবাজি এইসমূহৰ কাৰণে আমাৰ ওচৰত যিবিলাক পশু পক্ষী আছিলে, তেওঁলোক ভীতিগ্ৰস্ত হৈ আমাৰ ওচৰৰ পৰা আঁতৰি গ'ল। আজি আমি সচৰাচৰ জন্মৰ পৰা দেখি অহা বহু পক্ষী, বহু পশু আমাৰ ওচৰৰ পৰা নোহোৱা হৈ গ'ল। ইয়াৰ বাবে আমি জগৰীয়া নহয় জানো? আৰু এই আমাৰ যে পৰিৱেশটো নষ্ট হৈছে দিনক দিনে, গ্ল'বেল ৱাৰ্মিং হৈছে, কত কি হৈছে, এই আতচবাজিসমূহ নকৰিলেওতো আমি ৰক্ষা কৰিব পাৰোঁ, বা আমি সংস্কৃতি এটা বজাই ৰাখিব পাৰোঁ। ফটকা ফুটাব লাগে বুলিতো ক'তো মানে নাই, যে আমাৰ সকলো পাম, আমি অহা বছৰ দীপাৱলী পাম, প্ৰতি বছৰে দীপাৱলী পাম, সকলো আমি এনজয় কৰিব পাৰিম, চব পাৰিম। কিন্তু আমি যে আমাৰ এই পৰিৱেশটো হেৰুৱাই পেলাইছোঁ, আমাৰ পশু পক্ষীবোৰ আমাৰ পৰা আঁতৰি গৈছে, গোটেই চৰাই চিৰিকটিবোৰ নোহোৱা হৈছে, তাক জানো আমি ঘূৰাই আনিব পাৰিম? মূলতে সেইটো কথাই কাৰণে ক'ব বিচাৰিছোঁ, অকল জুবিন দাৰ কাৰণে নহয়। জুবিন দা আছিলে, আমাৰ মাজত থাকিব আৰু সদায় থাকিব। আমি ফটকা ফুটালেও জুবিন দা আমাৰ মাজত থাকিব, ফটকা নুফুটালেও জুবিন দা আমাৰ মাজত থাকিব, সদায় থাকিব, কাৰণ তেওঁ আমাৰ প্ৰাণৰো আপোন। যিদৰে আমাৰ গুৰুজনা আজি আমাৰ 500 বছৰৰ অতিক্ৰম কৰি আমাৰ বুকুৰ মাজত আজি আছে, ঠিক সেইদৰে জুবিন দাও প্ৰজন্ম ধৰি আমাৰ মাজত জীয়াই থাকিব। কিন্তু এই যে জুবিন দা নামৰ ব্যক্তিজনৰ ৰহস্যময়ী মৃত্যু হ'ল, কেনেকৈ তেওঁ ঢুকাল, তাৰ বিষয়ে আমি বৰ্তমানলৈ একো জানিব পৰা হোৱা নাই, আৰু সেইখিনি জানিবলৈ আমি ব্যাকুল আগ্ৰহেৰে ৰখি আছোঁ। তেওঁ যদি সঁচাকৈ কিবা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে, সেয়া হয়তো আমাৰ দুখ লাগিব, মানি ল'ব পাৰিম। কিন্তু এটা মূল কথাটো হ'ল, দুৰ্ঘটনা কেনেকৈ হ'বলৈ পালে? যে কাৰোবাৰ অৱহেলাৰ কাৰণে হ'ল নেকি, যে কোনোবাই অৱহেলাৰ কাৰণে মৃত্যু হ'ল নেকি? আৰু মই আগতেও কৈছোঁ যে অৱহেলাৰ কাৰণে মৃত্যু হোৱাটো এক প্ৰকাৰ হত্যাই হয়। ঠিক তেনেদৰে জুবিন দাই যদি ন্যায় নাপায়, যদি তেওঁ কাৰোবাৰ প্ৰৰোচনাত কোনোবাই হত্যা কৰিলে, সেই ন্যায়টো আমি ক'ত পাম? যদি আমি অসমত থাকি আমাৰ অসমৰে নহয় গোটেই বিশ্বৰ কাৰণে এজন বিখ্যাত ব্যক্তি জুবিন গাৰ্গ, তেওঁৰে যদি আমি মৃত্যুৰ ৰহস্যটো গম নাপাওঁ, সন্ধান নাপাওঁ, আমি সত্যক যদি জানিব নোৱাৰোঁ, আমি আৰু কাৰো বিষয়ে জানিব নোৱাৰিম। এইটো আমাৰ কাৰণে সম্ভৱ কথা নহয়। গতিকতে মই সমূহ ৰাইজক আহ্বান কৰিছোঁ যে আপোনালোকৰ মন গৈছে ফটকা ফুটাওক, আনন্দ লাগিছে, আৰু যিসকলৰ আনন্দ লগা নাই, দুখ লাগিছে, তেওঁলোকে ফটকা নুফুটাওক।
আৰু মই ফটকাৰ সদায় বিৰোধিতা কৰি আহিছোঁ আৰু কৰি থাকিম, কিয়নো আমাৰ জীৱকুলক আমি যদি সুৰক্ষা দিব নোৱাৰোঁ, এদিন আমি ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাৰণ প্ৰকৃতিখন জীয়াই থাকিলেহে আমি মানুহৰ মাজত জীয়াই থাকিব পাৰিম। গতিকে এইখিনি কথাকে মই ক'ব বিচাৰিছোঁ, আৰু তাক লৈ যেনে কোনো ধৰণে বিতৰ্কৰ সৃষ্টি নকৰে। ইয়াক ধৰ্মৰ মাজলৈ টানি নানিব। ফটকাটো ধৰ্মীয় বস্তু নহয়। ধৰ্ম মানে কি, আমি যিখিনি দিনক দিনে কৰি আছোঁ সেয়াই ধৰ্ম। পূজা অৰ্চনা কৰাই অকল ধৰ্ম নহয়। গতিকে সকলোৱে এবাৰ বুজিবলৈ চেষ্টা কৰিব যে ফটকাটো আমাৰ কাৰণে কিমান ক্ষতিকাৰক হয়। সকলোৱে কথাবোৰ বুজিব বুলি আশা কৰিলোঁ, আৰু সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ মোৰ ফালৰ পৰা মই আগতীয়াকৈ নমস্কাৰ জনালোঁ আৰু সকলোকে শুভেচ্ছা জনালোঁ। আৰু মোৰ এই কথাখিনি সকলোৱে অনুধাৱন কৰিব বুলি কৈ মোৰ কথাখিনি সামৰণি মাৰিছোঁ। জয় জুবিন দা, জয় আই অসম।